সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে আজি আমাৰ ষ্টুডিঅ'ত আছে টমক দেউ আৰু টমক দেউ অকল যে আমাৰ দেউই তেনেকুৱাটো নহয় আৰু টমক দেউ আজি কবিৰ ৰূপত আমাৰ লগত আছে কবি মানে ফুলকবি বন্ধাকবি নহয় বিশিষ্ট কবি ৰূপে আমাৰ টমক দেউ আমাৰ ষ্টুডিঅ'ত আছে আপোনালোকে তেখেতৰ লগত পোনপটীয়াভাৱে কথাও পাতিব পাৰিব তেখেতৰ প্ৰশ্নও সুধিব পাৰিব কবিতাটো শুনিব পাবই আমাৰ ষ্টুডিঅ'ত আছে টমক দেউ বিশিষ্ট কবি আমাৰ টমক দেউ আছে যিহেতু আৰু টমক দেউ এই ফাগুন শুনিলে ফাগুনৰ কিমান ধুনীয়া গীত আৰু মিনময়ে তাত মিউজিক কৰিছে অশ্বিনীয়ে গাইছে অশ্বিনে আপোনাৰ কেনেকুৱা লাগিছে গানটো সঁচাকৈ খুব ভাল লাগিছে গীতটো এটা মানে সুন্দৰ উপস্থাপন আৰু ইমান সুন্দৰভাৱে সজাইছে গীতটো দেখিয়ে কিবা মনটো ভাল লাগি গৈছে তথাপি আপুনি যেহেতু আমাৰ ষ্টুডিঅ'ত উপস্থিত আছেই আৰু আপোনাক আমি কবি ৰূপে আমি আছে বুলি কৈছোৱেই আপুনি এটা যদি কবিতা আমাৰ ৰাইজৰ কাৰণে অকণমান শুনাই দিয়ে যদি আচলতে কবিতা বস্তুটো অকমান বেলেগ ধৰণৰ বস্তু বেলেগ গম পাওঁ এইটো মানে সাধাৰণ মানুহতকৈ অকমান পৃথক বস্তু সাধাৰণ মানুহ আৰু এতিয়াৰ সময় যিটো হৈছে পৰিস্থিতি যিটো হৈছে মানে কবিতা কিবা লিখিব নোৱাৰা হৈছো কবিতা লিখিব নোৱাৰা হৈছো মই ক'লা ৰঙৰ কলমে কবিতা লিখি ভাল পাওঁ ক'লা ৰংটোতো নোৱাৰিব নহয় সেইকাৰণে কবিতা লিখিবলৈ যাওঁতে হাতখন যেন কোনোবাই খামুচ মাৰি ধৰিছে তেনেকুৱা এটা অনুভৱ হৈছে আৰু হৃদয়ৰ শব্দবিলাক গোট মাৰি বৰফ হ'বলৈ আৰম্ভ কৰিছে অসমৰ চাৰিওফালৰ পৰিস্থিতিবিলাক দেখি মানে ভাষাৰ যোনটো লালিত্য সেই লালিত্য দেখি মোৰ লেলাৱতে ওলাই গৈছে বাকি যিয়ে নহওক আপোনাৰ মানে যোনটো কি গোট মাৰি গৈছে বুলি কৈছে শব্দবিলাক মানে পৰিস্থিতিবিলাকে গোট মাৰি হৃদয়ৰ নিভৃততম কোণত সুমুৱাই পেলাইছেগে নেলাগে তেনেকে নালাগে ওলাব কবিতা ওলাব আচলতে হয় মই প্ৰথমতে আপোনালোকক শুনাব বিচাৰিছো এটা কবিতা কাউৰী শুনক শুনি যাব দেই ঔ কাউৰী দেখা নিদিয় কিয় ঔ কাউৰী দেখা নিদিয় কিয় দেখা দিব সেইটোৱে আচল কথা আচলতে কিয়নো দেখা নিদিয়ে তাকেই মই মানে উপস্থাপন কৰিছো বুজি পাইছেনে ঔ কাউৰী দেখা নিদিয় কিয় হিমু মামাহঁতে যে ক'লা ৰং দেখিলে উৎপাত লগাই মইনো দেখা দিম কিয় অৰ্থটো পালে অৰ্থটো পাইছে মানে তেওঁলোকৰ কিবা এটা সন্মান আছে কাউৰীবিলাকৰ দিনে ৰাতিয়ে যেতিয়া ক'লা ৰংটোৰ পিছত ৰাইজ লাগি যাব তেহেঁতৰ অকমান আত্মসন্মানত লাঘৱ হ'বই সেইটো কাৰণে দেখা নিদিয়ে যে হিমু মামাহঁতে যে উৎপাত লগাই সেইকাৰণেও দেখা নিদিওঁ বুলি কৈছে আকৌ কৈছে কবিয়ে যে অ হিমু মামা উৎপাত লগাও কিয় সুধিছে বোলে অ হিমু মামা উৎপাত লগাও কিয় বোলে য'তে ত'তে যে ক'লা পতকা দেখাই দৌৰ মাৰি আহে মইনো নলগাম কিয় খুব ভাল হেৰি আৰু আছে নেকি আৰু আছে কিন্তু ফোন এটা লৈ লওঁ নেকি হয় নিশ্চয় দৰ্শক এজনে ফোন কৰিছে হেল্ল' সুপ্ৰভাত কোনে ক'লে মই খোৱাপাটিৰ পৰা ফাৰহান আহমেদে ক'লো নমস্কাৰ আচলতে ফাৰহান আহমেদক আমি বহুত দিন আচলতে আমি মিছ কৰি আছো মাতটো শুনি কিবা এটা আপোন লাগি গৈছে ঘৰৰ মানুহৰ নিচিনা আপোন মানুহ আৰু খোৱাপাটিৰ পৰা কৈ আছে নে খোৱাপাটিৰ পৰাই কৈ আছো খুব ভাল আৰু আমাৰ বিশিষ্ট কবি টমক দেউ আমাৰ ষ্টুডিঅ'ত আছে আপুনি পোনপটীয়াভাৱে তেওঁক প্ৰশ্ন সুধিব পাৰে কিবা নতুন আৱিষ্কাৰ আছে নেকি তেখেতৰ পৰা জানিব বিচাৰিম নতুন আৱিষ্কাৰ মানে তেখেতেই নতুন আৰু আৱিষ্কাৰটো বিলাকতো নতুন হ'বই আৰু কথাটো হৈছে ফাৰহান আহমেদ ডাঙৰীয়া নতুন আৱিষ্কাৰ তেখেতৰ বহুত আছে আৰু তেখেতৰ বহুত ক'বলগীয়াও বহুত আছে কবিতা এটা পাঠ কৰি আছে আপুনি সেইটো শুনি লওক তাৰপিছত মই আপোনাক উত্তৰটো দিম হয়নে ধন্যবাদ আপুনি ফোন কৰাৰ বাবে এই যে ক'লে যে য'তে ত'তে যে ক'লা পতকা দেখাই দৌৰ মাৰি আহে মইনো নলগাম কিয় তাৰপিছত আকৌ কবিয়ে কৈছে বোলে অ জনগণ ক'লা পতকা দেখাও কিয় বোলে ৰজা ঘৰে যে কাণেৰে নুশুনে আমিনো নেদেখাম কিয় তেওঁলোকে যিমান চিঞৰি আছে যিমান যি কৈ থাকিলেও ৰজা ঘৰে নুশুনে শেষত কবিয়ে কৈছে অ ৰজা ঘৰ কাণেৰে নুশুন কিয় বোলে বোপা ককাৰ সচটো আমিনো এৰিম কিয় আপুনি কিন্তু আচলতে আপোনাৰ বহুত টেলেণ্ট আছে আপুনি স্কোপ পোৱা নাই আচলতে তাকে মানে পৰিস্থিতিবিলাকত শব্দবিলাক ওলাই আহিব খোজে কিন্তু যি ধৰণৰ পৰিস্থিতি শব্দবিলাক আকৌ গোট মাৰি হৃদয়ৰ নিৰ্ভীততম কোণলৈ সোমাই গুচি যায় আচলতে
সঁচাকৈ এটা ভয়ানক পৰিস্থিতি হৈছে অসমত আপোনাৰ সেই ভাষাৰ যোনটো লালিত্য লেলাৱতী নোলোৱাকৈ ক'ব নোৱাৰেনে আচলতে কবিসকল শব্দৰ ওপৰতে জীয়াই থাকে শব্দকে তেওঁলোকে পান কৰে শব্দকে তেওঁলোকে ভক্ষণ কৰি হজম কৰি আকৌ কলমৰ আগেদি শব্দকে এনেকে হ'লে দেখোন অসমত বেছিভাগ মানুহ আচলতে কবি হ'লে বেছি ভাল যোনবিলাকৰ খৰচ পাতি একেবাৰে নাই শব্দৰে খাই দিলে হৈ যাব শব্দ এইটো আচলতে ঠিক খোৱা কথা মই কোৱা নাই আৰু এইটো এটা মানে আজিকালি বহুত আজিকালি মই মানে যোনবিলাক দেখোঁ কবিসকলৰ যোনবিলাক ইণ্টাৰভিউ তেওঁলোকে কবিতাবিলাক প্ৰসৱ কৰে বুলি কয় সেই বস্তুটো কেনেকুৱা মানে মই সেই যিটো কথা এইটো যথেষ্ট তাত্ত্বিক কথা এইটো সৰ্বসাধাৰণ মানুহে নুবুজিব দায়িত্ববিলাক মহিলাসকলৰ ওপৰতহে আছিলে এইটো কবিসকল আচলতে এটা বেলেগ ধৰণৰ শক্তি সেইটো আপোনালোকে নুবুজিব মানে কবিসকলে এটা কবিতা গৰ্ভ ধাৰণ কৰিবলগীয়া হয় বহু বিষয়বস্তু তেওঁলোকে গ্ৰহণ কৰি এটা কবিতা গৰ্ভ ধাৰণ কৰিবলগীয়া হয় আৰু নিৰ্দিষ্ট সময়ত যেতিয়া কবিতাবিলাক পৰিপক্ক হৈ পৰে তেতিয়া তেওঁলোকে তাক প্ৰসৱ কৰে কিমান এটা সৃষ্টিশীল কথা কিমান এটা তাত্ত্বিক কথা কিন্তু এটা কথা দেই হয় আপুনি কিছুমান কথা বহুত জানে যিয়ে নহওক দৰ্শক মণ্ডলী আমাৰ টমকদেউ আমাৰ ষ্টুডিঅ'ত আছে টমকদেউৰ লগত কথা পাতিবলগীয়াতো আছেই আৰু টমকদেউক আচলতে বহুত টমকদেউৰ পৰা আমি জানিবলগীয়া আছে কবিতাৰ বিষয়ে আৰু শব্দৰ গাঁথনি শব্দৰ সেইবিলাকতো গম পাইছেই আৰু কথাটো হৈছে আপুনি স্বৰ চাপৰিৰ ওপৰত কেতিয়াবা কবিতা বনাইছে নেকি মানে কবিতা লিখিছে আগতো এবাৰ কবিতা ইয়াত পাঠ কৰিবলৈ আহিছোঁ কিন্তু আপুনি বৰকে এই স্বৰ চাপৰিবিলাক কেলে দেখুৱাই থাকে বাৰু নহয় মানে মই স্বৰ চাপৰি তেখেতলোকতো আমাৰ অসমৰে মানুহ মই লিখিছোঁ স্বৰ চাপৰিৰ ওপৰত যথেষ্ট কবিতা লিখিছোঁ সাধনা কৰিছোঁ কিন্তু এনেকৈ ষ্টুডিঅ'ত স্বৰ চাপৰি বেছি চৰ্চাটো কৰাটো ভাল নহয় আচ্ছা যিয়ে নহওক কথাটো হৈছে আমি তেখেতৰ পৰা আমি কবিতা শুনি থাকিম কবিতাৰ বিষয়ে গম পাই থাকিম কি হৈ আছে নতুন নতুন কি ওলাই আছে আমাৰ ফাৰহান আহমেদেও ফোন কৰিছে যে নতুন কবিতা কি আছে নতুন আৱিষ্কাৰ সেয়াও আমি শুনিম কিন্তু দৰ্শক মণ্ডলী আমাৰ এইখিনিতে আমাৰ সময় হৈছে এটা সৰু বাণিজ্যিক বিৰতিটো লৈ লওঁ তাৰপিছত আমি টমকদেউৰ ভ্ৰমক আৰু আপোনালোকক দেখুৱাম বিৰতিৰ পিছত স্বাগতম জনাইছোঁ ৰাইজ আপোনালোকে চাই আছে পুৱাৰ আড্ডা আৰু পুৱাৰ আড্ডাৰ আজি অতিথিৰ ৰূপত আছে টমকদেউ বিশিষ্ট কবি টমকদেউ আমাৰ লগত আছে টমকদেউ আপোনাক মানে আপুনি নতুন আৱিষ্কাৰৰ কথাটো আমাৰ ৰাইজেও সুধি আছে আপোনাৰ আৰু বহুতে ফোনো কৰি আছে ফোনবিলাক আমি ল'ব পৰা নাই সকলো ফোন তথাপিও দৰ্শকসকলক কওঁ যে আমি ফোন ল'ম কেইবাটাও ফোন লোৱা কথা আছে আৰু টমকদেউ যিহেতু ইয়াত আছে টমকদেউ কথা নুশুনিলে নহ'ব কিবা নতুন কবিতা এটা যদি ৰাইজক অকণমান শুনাই দিলেহেঁতেন নিশ্চয় মই এটা বিশেষ কবিতা আজি লৈ আহিছোঁ বিশেষ কবিতা হয় কিন্তু মই আজি এইটো পাঠহে কৰিম আচলতে হয় হয় কবিতাটো লিখিছে লক্ষীনাথ কোচ আমাৰ লখিমপুৰৰ এজন বিশিষ্ট কবি লিখিছে ভেজাল যুগৰ উপাখ্যান এইটো যথেষ্ট এটা তাত্ত্বিক আৰু সময় উপযোগী শুনিওক সৰ্বজন নধৰিব দুখ শুনিওক সৰ্বজন নধৰিব দায় ভেজাল যুগৰ উপাখ্যান মই যাওঁ শুনাই ভেজাল যুগত জন্ম লৈ ভেজাল বস্তু খাই গোটেই জীৱন বৰবাদ কৰিলোঁ নেখালেও উপায় নাই এতিয়া আপুনি পাচলিতে ভেজাল গাখীৰত চবফালে ভেজালেই এতিয়া নাখালেও জীয়াই থাকিব নোৱাৰে এইটো মানে একদম প্ৰাসংগিক এটা কবিতা চাউলৰ লগত খাইছোঁ শিল আটাৰ লগত বালি চাউলৰ লগত শিল আৰু আটাৰ লগত বালি চাউলৰ লগত খাইছোঁ শিল আটাৰ লগত বালি গাখীৰ বুলি খাইছোঁ আজি খাল ডুঙৰ পানী বাহ বাহ কি সুন্দৰ আপোনাৰ মানে লক্ষীনাথ কি আছিলে কোচ ডাঙৰীয়া বৰ সাংঘাতিক লিখিছে এতিয়া সিদিনাখন আমাৰ ঘৰৰ ওচৰতে গাখীৰ বিক্ৰী কৰিবলৈ আহিলে মই চাপ মাৰি পেলাই এনেই ধৰি সুধিলোঁ বোলো তই সদায় খাল ডুঙৰ পানী মিহলাই আন গাখীৰ মানে বেয়া ভেজাল গাখীৰ দিবলৈ আহিছ সি কৈছে ককাই মই ক'ত খাল ডুঙৰ পানী দি আনিছোঁ টিউবৱেল মাৰি সদায় নিজে গাখীৰৰ লগত পানী মিহলাই আনো বুলি কৈ দিলে নহয় তেতিয়াহে ধৰা পৰিছে অন্ততঃ গেৰেণ্টি থাকে আজিকালি অন্ততঃ যে পানীটো মিলাই গাখীৰ বুলি খাইছোঁ আজি খাল ডুঙৰ পানী খাটি ঘিউ বুলি খাইছোঁ আজি বইল কৰা আলুগুটি খাটি ঘিউ বুলি আলুগুটিটো একেই দেখিবলৈ আলুগুটিটো পিটিকি তাৰ ওপৰত অকণমান ঘিউ গোন্ধ চুন্ধ ছটিয়াই ৰাইজলৈ লৈ আহে আৰু তাকে আমি খাটি বুলি খাইছোঁ খাটি ঘিউ বুলি খাইছোঁ আজি বইল কৰা আলুগুটি সেই ঘিউ খাই ৰাইজৰ আজি কিমান যে ফূৰ্তি
হওক তেওঁ ভেজাল হ'লেও খাই পেলাই ফূৰ্তি অকণমান পাইছে একদম সহজ কথা কৈছে এই আমাৰ ছাৰবাকেও কৈ থৈ গৈছে নহয় বোলে যাবত কি বুলি আছিলে জীৱেন সুখং জীৱেত ঋণং কৃতা ঘিতং পিবেত যেতিয়ালৈকে জীয়াই থাকিবা সুখেই জীয়াই থাকিবা আৰু ঋণ কৰি হ'লেও মানে ঘিউ খাবা ঘিউ মানে যথেষ্ট ঐতিহাসিক কথা আছে মানুহৰ দৰে কবিলাৱেও লয় বেমাৰত বেজী মানুহৰ দৰে কবিলাৱেও লয় বেমাৰত বেজী সেই বেজীলৈ ৰাতিৰ ভিতৰতে এটা লাও হয় 5 কেজি এইটোতো একেবাৰে পইণ্টৰ নেলুত ধৰিছে মই কৈছো নহয় একেবাৰে পইণ্টৰ নেলুত ধৰিছে আপুনি এনেকুৱা অভিজ্ঞতা পাইছেনে বাৰু কেতিয়াবা পাইছো আমাৰ দিনৰ কথাবিলাক অলপ বেলেগ আছিলে আমাৰ দিনৰ খেতি আমিও কৰিছিলো আমি খেতি কৰা কথাটো বাৰু কম অলপ পিছত আপুনি কবিতাটো শেষ কৰক 5 কেজি দাদা বাইদেউহঁতৰ কথা কিনো কম কলেও লাগে ভয় কলেও জানিছা মোৰ পিঠিখন চৰকাৰী হয় এই বস্তুটো কিন্তু বৰ অলপ ডেঞ্জাৰ বস্তু চৰকাৰী হয় মানে পাব্লিক ধুলাই কথা আৰু পাব্লিক ধুলাইটো এইখিনিতে মই ৰাইজক কৈ থওঁ পাব্লিক ধুলাইটো বৰ বেয়া বস্তু মানে কোনে ক'ত কেনেকে মাৰে কোনে আপোনাৰ অভিজ্ঞতা আছে নেকি বাৰু নাই দেখিয়ে ভয় লাগে মানে পাব্লিক ধুলাইটো বৰ বেয়া বস্তু আৰু ক'বলৈ গ'লে মই বহুত মানুহক দেখিছো পাব্লিক ধুলাই যোনটো হয় সেই ধুলাইটো বৰ কষ্টকৰ বৰ কষ্টকৰ কোৱা আপুনি আবেগিক হৈ পৰিছে আচলতে অকণমান আবেগিক হৈ গৈছো যে কলেও লাগে ভয় কলেও জানিছা মোৰ পিঠিখন চৰকাৰী হয় হোৱাটছআপ নে ফেচবুক মোবাইলৰ পৰা যায় সেইবোৰতে ব্যস্ত থাকে দাদা বাইদেউহঁত সদায় আচলতে এইটো অত্যন্ত এটা দীঘল কবিতা আমি এইখিনি ৰাইজক শুনালো একদম প্ৰাসংগিক বিষয়বস্তু লৈ গোটেই সমাজখন যে ভেজাল হৈ পৰিছে সেই বস্তুটো খুব সুন্দৰভাৱে আচলতে উপস্থাপন কৰিছে খুব সুন্দৰ কিন্তু আমি ৰাইজক এটা গীত দেখুৱাই লওঁ নেকি নিশ্চয় ভাল লাগিব মানে কি কবিতা ৰাতিপুৱাই পুৱাই ৰাইজে হজম নকৰে আৰু ৰাইজৰ মানে হজম কৰিব পাৰে কিছুমানে সকলোৰে কাৰণে নহয় আৰু বিশেষকৈ আপোনাৰ কবিতাবিলাক দেই সেইটো কাৰণে ৰাইজলৈ বুলি এটা মই কিন্তু ইতিমধ্যে বহুত বঁটা পাইছো কবিতাত বঁটা নে গটা নে কি বঁটা বঁটা মই গটা বুলি শুনিলো ঘপককে গীতবিলাক সঁচাকৈ খুব ভাল লাগে আৰু মই যিবিলাক আচলতে এতিয়ালৈকে গীত লিখিছো নহয় মানে কবিতা লিখি থকা মানুহটো যথেষ্ট হিট হৈছে গীতবিলাক হিট হৈছে এনেই হিটটো ক'ত হৈছে ইয়াতে হৈছে নে মই আচলতে লোকেলি লিখো গানবিলাক লোকেলি হিট হৈছে কোৰাছবিলাক লিখো মানে এনেই আচলতে আপোনাৰ গীত কবিতা এইবিলাক আচলতে আপোনাক আচলতে মই গমেই নাপাওঁ আচলতে ইমান আগতে গীত চিত লিখে আৰু ন লিখো আপোনাৰ কিবা গীত এটা এনেকুৱা আছে নেকি নিজে লিখা শুনাব পৰাকে মোৰ লাজ লাগে গীত গাবলৈ লাজ লাগে আচলতে যথেষ্ট গীত মানে যিজন ছিংগাৰে গায় মোৰ গীতবিলাক মই লিখাবিলাক ইমান হিট হৈ যায় তাৰপিছত বেলেগৰ কণ্ঠত মই গীতটো শুনিবলৈ মন নাযায় আচলতে মই নিজেও নাগাওঁ সেইকাৰণে বেলেগে নুশুনেও সেইটো কথা আপুনি অথনি কিবা খেতিৰ কথা উলিয়াইছিলে যে খেতি আচলতে মই আগতে কৰোঁ মই আচলতে শেহতীয়াকৈ খেতিৰ ওপৰত এটা কবিতা আচলতে লিখাৰ কথা ভাবি আছোঁ এতিয়ালৈকে কবিতাটো প্ৰসৱ হোৱা নাই মই ধাৰণ কৰিছোঁ কিন্তু এতিয়ালৈকে দেখা যাওক কিমান সোনকালে পৰা আপোনাক শুনাম মই কবিতাটো ধাৰণ কৰিছোঁ ধাৰণটো কৰিলে এতিয়া আমাৰনো কি কাম আৰু বাকী যিয়ে নহওক কথাটো হৈছে আপুনি খেতিৰ কথা কৈছে ন খেতি আগতে ময়ো খেতি কৰিছিলোঁ আপুনি খেতি কৰিছিলে শুনিলে কিন্তু একদম বিশ্বাস নহয় দেই হয় নেকি একদম বিশ্বাস নহয় এবাৰতো বিদ্যা শপত খাই কওক বিদ্যা শপত মা কালি বাকী যিয়ে নহওক কথাটো হৈছে আমি খেতি কৰিছিলোঁ নহয় এবাৰ খেতি কৰিম বুলি ভাবোতে আৰু খেতি কৰিবলৈ বুলি একদম নিজৰতো আৰু গৰু চৰু নাই ওচৰৰে সেই ডম্বৰু গৰুহাল আনি লৈ পেলাই খেতি কৰিবলৈ বুলি একদম বোলে ঘূৰ বুলি কৈ দিছো আৰু মই তাৰপিছত ৰোৱা নাই আৰু হাল বাই আছো আৰু বাই আছো তাৰপিছত আকৌ বালো নহয় আকৌ এপাক ঘূৰি পেলাই আকৌ বাই আছো আৰু বাই আছো কিমান বালে আপুনি তাৰপিছত আকৌ বালো বাই আকৌ মৰিয়াবলগীয়া হ'ল নহয় তাৰপিছত মৰিয়াই আছো আকৌ বালো আকৌ বাবলগীয়া হ'ল আকৌ বাই আছো আকৌ বাই আকৌ বাই তাৰপিছত আকৌ বাই দিলো আকৌ বাই আছো
ৰ'বচোন এনেকে বাই থাকিলে আপোনাৰ 50 বিঘা ওপৰত শেষ হ'লেই চাগে এতিয়ালৈকে এই আমি ভালকে বাই আছো আকৌ কিমান বিঘা বাইছিলে আপুনি তাৰপিছত বাইয়ে আছিলো বাই 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 আকৌ বালো যেতিয়া তাৰপিছত আকৌ বাই দিলো আকৌ বাই 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 আপোনাক অনুৰোধ কৰিছো মই ভৰিত ধৰিছো আৰু নেবাব আপুনি হাল আৰু অকণমান বাইছিলো তাৰপিছত আকৌ অকণমান বাই 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 এইবাৰ মাটি হ'ল ময়াই দিলো ময়াই আছো আকৌ বালো বাই 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 আছো আৰু বাই আছো তাৰপিছত মাটি একেবাৰে বালি টাইপ হৈ গ'ল মাটি একেবাৰে বালি হৈ গ'ল তাৰপিছত মই ভাবিলো বোলো কি খেতি কৰা যায় তাৰপিছত মই মূলা ৰুই দিলো ৰুই দিয়াৰ পিছত মূলাটো লহপহকে বাঢ়ি আহিল লহপহকে বাঢ়ি মূলা ইমান ডাঙৰ হৈ গ'ল যে আজিকালিতো আৰু চবতে এইবিলাক কিবা কিবি প্ৰদৰ্শনী হৈ থাকে সেইটো কাৰণে মই ভাবিলো বোলো মূলা যিহেতু ডাঙৰে হৈ গৈছে এইবাৰ বেছি দিয়া ভাল হ'ব তাৰপৰা মানুহ মাতি দিলো এনেও কথা এষাৰ আছে ন বোলে যি মূলা বাঢ়ে বজাৰলৈ ওলাই আহে যি মূলা বাঢ়ে হাবিত কাহে ওলাই নাহে যিয়ে নহওক কথাটো হৈছে আমি বাই আছো বাই হাল বোৱা শেষ হ'ল আপোনাৰ এতিয়া খেতিত ধৰিছিলে খেতিত ধৰাৰ পিছত মূলাটো ডাঙৰ হৈ গ'ল এতিয়া মূলা উঠাবলৈ মানুহ লাগিলে মানুহ বুলি ইমান ডাঙৰ মূলা 3খন গাঁৱৰ মানুহ মাতি আনি বোলো বোপাহঁতৰ মূলাবিলাক লৈ যায় যেনে তেনে তাৰপিছত বোলে এটা মূলা মোৰ কাৰণে ৰাখি থ ডাঙৰটো চাই পেলাই মই ৰাখিলো ৰখাৰ পিছততো আৰু এতিয়া মূলাটো উঠাওঁ বুলি ভাবিলো এদিন মূলাটো উঠাও বুলি ভাবিতে মই প্ৰথমতে 5টামান মানুহ মাতি দিলো বোলো বোপাহঁতৰ কোনোমতে এটা মূলা উঠাবলৈ 5টা মানুহ আপুনি বিশ্বাস নকৰিব তাৰপিছত মূলা উঠাবলৈ 5টা মানুহ মাতি দিলো বেছি কৈছে নেকি নাই কমেই হৈ আছে এতিয়ালৈকে তাৰপিছততো 5টা মানুহে নোৱাৰিলে তাৰপিছত 10টা মানুহ মাতি দিছো বোলো বোপাহঁত মূলাটো যেনে তেনে উঠা তাৰপিছত নাই 10টা মানুহ মাতিলো নহ'ল 20টা মানুহ মাতিলে নহ'ল একদম 50টামান মানুহ মাতি দি বৰভোজ এটা খুৱাই দিছো মূলা সেইদিনাখন একদম গাঁতৰ পৰা ওলাই আহিছে তাৰপিছত 3খনমান এইটো কিন্তু মোৰ সন্দেহ আছে ভগৱানে মূলা ৰূপে অৱতাৰে গ্ৰহণ কৰিছিলে যেন পাইছো শুনক তাৰপিছত বোলো মূলাটো ক'ৰবাততো নিব লাগিব প্ৰদৰ্শনী হৈ আছে বোলো গুৱাহাটীত গতিকে সেইটো কাৰণে মূলাটো নিবলৈ 3খনমান ট্ৰাক মাতি দিলো 3খন ট্ৰাক তাৰপিছত 3 পিচ কৰি 3খন ট্ৰাকত লুট কৰি পেলাই মূলা উঠাই পঠিয়াই দিছো তাৰপিছত সেই মূলা উঠোৱা যোনটো গাঁত সেই গাঁতটোতে এতিয়া ৰিং কেইটামান বহুৱাই মই কুঁৱা বনাই দিলো বৰ ফটফটীয়া পানী মূলা খেতি উঠাই পেলাই তাত আপুনি কুঁৱা বনাই দিলে এটা মূলা উঠাই দিলো তাতে ৰিং কেইটামান বহুৱাই দিলো সেয়াই এতিয়া আমাৰ আপোনাৰ চৰণ যুগল অকণমান উঠাই দিয়ক মই দৰ্শন কৰো কৃষ্ণ তথাপিতো অহংকাৰ নাই দেখিছেনে এই আহে আচল নেতা এই সকল লোককে আচলতে আমি কৃষক নেতা পাতিব লাগে মূলা খেতি কৰি 3খন ট্ৰাকত আনি পেলাই প্ৰদৰ্শনীত দিছেহি 50জন মানুহে তেওঁৰ মূলা উঠাইছে আৰু সেই গাঁতত এতিয়া কুঁৱা বনাই থৈছে সঁচাকৈ আচৰিত এইবিলাক কোৱালিটি আৰু সেইবিলাক আপোনাৰ শক্তি ঈশ্বৰ প্ৰদত্ত শক্তি দেই তথাপিতো অহংকাৰ নাই আমাৰ আমি মানে কি আৰু সাধাৰণ মানুহ নিচিনাকে জীয়াই থাকি ভাল পাওঁ বাকী যিয়ে নহওক তবক দিয়ক আপুনি আহিলে আমাৰ ইয়ালৈ খুব ভাল পালো আপোনাৰ মোৰ কাহিনীটো শুনিলে সেইটো কাৰণেও বহুত ভাল পালো আৰু আপোনাৰ পৰা কবিতাটো শুনিবলগীয়া আছিলেই কিন্তু আজি সময় কম একেবাৰে শেষেই হ'ল এতিয়া ক'ব নালাগে এনে চৰ চাপৰিৰ বিষয়ে কিবা ক'ব নেকি মই এতিয়া নকওঁ দৰ্শক মণ্ডলী আমি প্ৰত্যেক দিনাই আপোনালোকক নতুন অতিথিৰ সৈতে লগ পোৱাই থাকিম পাৰিলে আমি প্ৰত্যেকটো পুৱাই আপোনালোকৰ হাঁহিৰে আৰম্ভ কৰাবলৈ চেষ্টা কৰি থাকিম কিন্তু আজি আমাৰ পুৱাৰ আড্ডাৰ সময় হৈ আহিল আজিলৈ মাগিছো বিদায় সুপ্ৰভাত ধন্যবাদ